বৰদলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী হেমন্তী দেৱীৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা সম্পন্ন। সুদীৰ্ঘ ৩৮ বছৰে দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি যোৱা ৩১ মাৰ্চ তাৰিখে শিক্ষকতা জীৱনৰ পৰা চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ সহশিক্ষয়িত্ৰী হেমন্তী দেৱীৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভাখন আজি বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মনীন্দ্ৰ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন আদৰে বিদ্যালয়ৰ সহশিক্ষক মুকুট শৰ্মা বৰুৱাই। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভণি হোৱা সভাখনত কেইবাগৰাকী শিক্ষাৰ্থী আৰু গুৰুমণ্ডলীয়ে ভাষণ প্ৰদান কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ ডেকা, অৱসৰী শিক্ষকদ্বয় নীলকান্ত নাথ আৰু হামিদ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পংকজ কুমাৰী দেৱী প্ৰমুখ্যে বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা আঞ্চলিক ৰাইজ উপস্থিত থকা সভাখনত বিদায় প্ৰাৰ্থী হেমন্তী দেৱীক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও শিক্ষক কৰ্মচাৰীবৃন্দৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলায়া, আজি জীৱন বুটলিবি হাঁহি হাঁহিয়া, আজি মৰণ পাহৰিবি হাঁহি হাঁহিয়া। মনৰ চৰাইটিক আৰু কিমান বান্ধিবি, কালৰে নান্ধু চাই কিমান বান্ধিবি। মনৰ চৰাইটিক আৰু কিমান বান্ধিবি, কালৰে নান্ধু চাই কিমান বান্ধিবি। আজি বন্ধ মজাৰ দুৱাৰ ভাঙি নামনে ওলাই, আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলায়া, আজি জীৱন বুটলিবি হাঁহি হাঁহিয়া। বেয়া পাইছে নেকি বাইদেউ, ঘূৰি নাথাকিব, কিন্তু নাই গৰ্ব ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেতিয়াও নাভাবিবা আমাৰ শিক্ষকসকলে তোমালোকক কোনো বেয়া দৃষ্টিৰে নাচায়, বেয়া কথা নকয়, বেয়া নাপায়, সদায় তোমালোকৰ ওপৰত আহি থাকিয়ে যাব। গতিকে সেই কথা নাভাবিবাই। এতিয়া মোৰ এনেকুৱা লাগিছে, মই এই কথা ক'বলৈ নিশ্চয়তা নায়ে, তাৰমানে খুব বেয়া লাগিছে। গতিকে চনৰ পৰা সুদীৰ্ঘ ৩৮ বছৰ কাল মই ইয়াতে চাকৰি কৰিলোঁ। কৰি আজি ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰি আজি মানে সমূহীয়াভাৱে মোক বিদ্যালয়ৰ পৰা বিদায় দিলে। কিন্তু আজি এনেকুৱা এটা অনুভৱ হৈছে, জানো বহুত কিবা এটা হেৰাইছোঁ। এখন ডাঙৰ সমাজ হেৰুৱালোঁ আৰু দুখো লাগিছে। ছাত্ৰ-ছাত্ৰীসকলৰ যিটো মৰম, সেই মৰম আৰু আমাৰ ছাৰ বাইদেউসকলৰ যিটো মৰম, সেইটো মই কোনোদিন পাহৰিব নোৱাৰোঁ। সেইটোৱে নহয়, অকল ইয়াতে আহি মই বহুত শিকিছিলোঁ। যিখিনি মোৰ আধৰুৱা হৈ আছিলে সেইখিনি মই এইখন স্কুলৰ পৰা শিকিলোঁ। আজি বৰদলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মাননীয় হেমন্তী দেৱীয়ে সুদীৰ্ঘ ৩৮ বছৰ কাল এই বিদ্যালয়ত শিক্ষকতা কৰি যোৱা ২০২৫ চনৰ ৩১ মাৰ্চ তাৰিখে চৰকাৰী নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰে। তেখেতে ১৯৮৭ চনৰ ১৫ অক্টোবৰ তাৰিখে এই বিদ্যালয়ত অবৈতনিকভাৱে শিক্ষকতাৰ পদত মকৰল হৈ জীৱনৰ বেছিখিনি কালেই তেওঁ অবৈতনিকভাৱে কৰ্মৰত থাকি যোৱা ২০১৩ চনৰ ১ জানুৱাৰীৰ পৰা বিদ্যালয় চৰকাৰীকৰণ হোৱাৰ সূত্ৰে তেখেতে বেতন লাভ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ১১ বছৰ ৩ মাহ কাল বেতন লাভ কৰি চাকৰি জীৱনৰ বাকী চোৱা কাল অবৈতনিকভাৱে শিক্ষকতাৰ দৰে মহান কামত ব্ৰতী হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে যি জ্ঞান চক্ষু মেল খোৱালে, সেই আপাহতে আমি বিদ্যালয়ৰ তৰফৰ পৰা আজি এখনি তেখেতক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই সভাখনত আমি সকলো ছাত্ৰ ছাত্ৰীয়ে তেখেতক হিয়া উজাৰি আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। হেমন্তী বাইদেউক মই আচলতে ২০০৫ চনৰ পৰাহে মই এই বিদ্যালয়ত লগ পাইছিলোঁ। যদিও মোৰ জন্মস্থান যিখন গাঁও আছিল, সেই গাঁৱৰে বাইদেউ আছিল। মই বাইদেউক আগৰ পৰা দেখিছিলোঁ, অত্যন্ত মেধাসম্পন্ন এগৰাকী ছাত্ৰী আছিল। তাৰ
পিছত আহি যেতিয়া নেকি মই স্কুলত দেখিবলৈ পালোঁ, কিন্তু তেওঁৰ যিবিলাক কৰ্মকাৰ্য দেখিছোঁ বা পঢ়োৱাৰ যিবিলাক মেথড আছিল, ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁ যেনেকৈ মানে খুব সুন্দৰভাৱে পৰিচিত আছিল, সেইফালৰ পৰা দেখি মানে বাইদেউৰ পৰা বহুত কথা শিকিবলগীয়া আছে। আমি অসমীয়াৰ যিকোনো কথাই হওক, ব্যাকৰণৰ কথাই হওক, এইবিলাক কথা ভালকৈ খৰচী মাৰি তেওঁৰ পৰা আমি শিকিবলৈ বৰ সুবিধা লাভ কৰিছিলোঁ। আজি তেখেতৰ যিটো নেকি বিদায় অনুষ্ঠান, এই অনুষ্ঠানটোত আচলতে তেওঁ আমাৰ মাজৰ পৰা যেতিয়া নেকি কৰ্মৰ পৰা বিৰতি লৈছে, লোৱাৰ কাৰণে আমি আচলতে দূষিত মানে হৈছোঁ। আৰু তেওঁৰ যিটো তেওঁৰ লগত আমি যেনেকৈ মানে আছিলোঁ, এটা পৰিয়ালৰ সদস্য হিচাপে তেওঁ আমাৰ মাজত আছিল, আৰু সেই তেওঁ যেতিয়া আজিৰ পৰা মানে আমাৰ মাজত তেনেকৈ নাথাকিব, আমি ভাবিছোঁ নিশ্চয় আমাৰ এটা বিশেষ ক্ষতিয়ে হৈছে বিদ্যালয়ত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।